দলগাঁৱৰ শিলবৰীৰ দাৰুল উলুম শিলবৰী ইছলামিয়া মাদ্ৰাছাৰ ছাত্ৰই লাভ কৰিলে ৰাজ্যিক ভিত্তিত কৃতিত্ব অৰ্জন। বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা 30 জন ছাত্ৰৰ ভিতৰত 25 জন ছাত্ৰই লাভ কৰিলে বৃত্তি আৰু 5 জনে লাভ কৰিলে প্ৰথম বিভাগ। সফলতাৰে উত্তীৰ্ণ ছাত্ৰসকলক জনোৱা হয় সম্বৰ্ধনা। মাদ্ৰাছাখনত নিৰ্মাণ হৈ আছে দুমহলীয়া অট্টালিকা। পূৰ্বেও দান বৰঙণি দিছিল ৰাইজে। বৰ্তমানো ৰাইজৰ আৰ্থিক সাহায্যৰ প্ৰয়োজন। মাদ্ৰাছাখনত ধৰ্মীয় শিক্ষাৰ লগতে দিয়া হয় আন সাধাৰণ বিষয়ৰ পাঠদান। মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলত যথেষ্ট সুখী আৰু মাদ্ৰাছাৰ উন্নতি দ্ৰুতগতিত আগবাঢ়িছে ৰাইজৰ কষ্ট, প্ৰেৰণা আৰু উৎসাহৰ ফলত মন্তব্য পৰিচালনা সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক ফজৰ আলী সাহাবৰ। নিউজ ডেস্ক ৰিপোৰ্ট, পি সংবাদ। দারুল উলুম শিলবৰী ইসলামিয়া মাদ্রাসায় এই বছর 30 জন ছাত্র বৃত্তি পরীক্ষা দিয়েছিল। বৃত্তি পরীক্ষার ভিতরে 25 জন বৃত্তি পাইছে, 5 জনে ফার্স্ট ডিভিশন পাইছে। আলহামদুলিল্লাহ এই মাদ্রাসা সুন্দরভাবে লেখাপড়া চলে। যদি লেখাপড়া ভালো হওয়ার কারণে আমরা বৃত্তি পাইছে, আমাদের 25 জন ছাত্র শিক্ষকরা ভালোভাবে লেখাপড়া করে। এছাড়া জেনারেল শিক্ষাও আছে। জেনারেল শিক্ষার মধ্যে ম্যাথ, ইংলিশ ও সায়েন্স পড়ানো হইতেছে। এই মাদ্রাসায় দুটো শিক্ষা চলতেছে। আর 2 নম্বর কথা হচ্ছে আমাদের এই দারুল উলুম শিলবৰী ইসলামিয়া মাদ্রাসায় 2-3 বছরে 2টা মহলের ছাদ দেওয়া হয়েছে। 2 মহলের ছাদের অল্প কমি হয়ে আছে। উপরের ছাদের কাম সম্পূর্ণ বাকি আছে, খালি বেড়াবিলাক হয়েছে, প্লাস্টার বাকি আছে, ফ্যান বাকি আছে, ওয়ারিংয়ের কাম বাকি আছে, নিচের টাইলসের কাম বাকি আছে। তাই আমি আপনাদের সবাইকে অনুরোধ জানাই এই দারুল উলুম শিলবৰী ইসলামিয়া মাদ্রাসায় যতটুকু সহায় সহযোগিতা করছেন আর অল্প সহায় সহযোগিতা করেন যাতে আমরা কামগুলা কোম্পানি একদম সম্পূর্ণ করতে পারি। 11/11/2025 তাৰিখত আমি সম্বৰ্ধনা আৰু পৰামৰ্শ এটা সভা অনুষ্ঠিত কৰিছিলোঁ। এটা উদ্দেশ্য আছিল আমাৰ যোৱা বছৰত, এই বছৰতে আমাৰ মাদ্ৰাছাৰ পৰা 30 জন ছাত্ৰই বৃত্তি পৰীক্ষা দিছিল। তাৰ ভিতৰত আমাৰ 25 জনে বৃত্তি পাইছে আৰু 5 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। ইয়াৰ লগত সংলগ্ন ৰাখি আমি ভাবিছিলোঁ যে আমাৰ বিভিন্ন জায়গাৰ পৰা আমি আমাৰ এই ধৰ্মীয় অনুষ্ঠানত চাঁদা পাতি সংগ্ৰহ কৰোঁ। আমি তেওঁলোকৰ লগত ভাৱ বিনিময় কৰিবৰ কাৰণে আজি আমি এই এখন সভা অনুষ্ঠিত কৰিছোঁ। খুব কম দিনৰ ভিতৰতে ধুনীয়া মাদ্ৰাছা বা মছজিদ গঢ়ি উঠিছে। লাখ লাখ শুক্ৰিয়া আল্লাহৰ ওচৰত। মানে ধৰ্মীয় অনুষ্ঠানবিলাক আল্লাহৰ ইচ্ছাতেই হয় আৰু ৰাইজে যথেষ্ট সহায় সহযোগ কৰিছে, শ্ৰম দি পেলাও কৰিছে, মানে আৰ্থিক দি পেলাও কৰিছে আৰু যিমান দূৰ সম্ভৱ মানে সিহঁতে আমাক দোৱাও কৰিছে কাৰণে অতি কম সময়ৰ ভিতৰত এনে এটা বৃহৎ অনুষ্ঠান গঢ়ি উঠিব পাৰিছে। ৰাইজৰ সম্পূৰ্ণ সহযোগ আছে, 100% ৰাইজৰ সহযোগ আছে কাৰণে আল্লাহৰ ইচ্ছাত এইখন অনুষ্ঠান অনুষ্ঠিত হ'ল। বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। 30 জনৰ ভিতৰত আমাৰ 25 জনে বৃত্তি পাইছে আৰু 5 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু অসমৰ ভিতৰত শতকৰা 13 জন ছাত্ৰই শতকৰা নম্বৰ পাইছে। তাৰ ভিতৰত আমাৰ মাদ্ৰাছাৰ 3 জন আলহামদুলিল্লাহ স্থান আছে। মানে আমি এতিয়াও মানে ইমান ৰিজাৰ্ভ পৰা নাই যদিও আমি ভাবিছোঁ অসমৰ ভিতৰত আমাৰ 3য় বা 2য় স্থান পাব। আমি পৰৱৰ্তী ছাত্ৰসকলক এটাই অনুৰোধ কৰিম আৰু আমাৰ শিক্ষকসকলকো আমি এটা অনুৰোধ কৰিম, আমি শিক্ষাৰ প্ৰতি যিটো ইয়াত আমাৰ কমিটিৰ তৰফৰ পৰা আমি শিক্ষাৰ কোনো কম্প্ৰমাইজ নাই। শিক্ষাৰ কাৰণে ইয়াত আমাৰ শিক্ষকসকলক আমি এটাই অনুৰোধ কৰোঁ, শিক্ষা অবিহনে সিহঁতৰ সময় নষ্ট কৰিব নালাগে। দূৰণি ছাত্ৰ ছাত্ৰীৰ আমি সিহঁতৰ বহুত কষ্ট হৈ আছে। আমি যিমান পাৰোঁ কমিটিয়ে ইমান সহায় কৰিব পাৰিছোঁ, কিন্তু দুৰ্ভাগ্য আল্লাহৰ ওচৰত আমি কামনা কৰিছোঁ যে অহা বছৰত আমি ভালকৈ এটা হোষ্টেল খুলিম আৰু আমি মাদ্ৰাছাতেই ছাত্ৰবিলাকে ৰাখি ভাল শিক্ষা দিম বুলি ভাবিছোঁ। মাদ্ৰাছাত আমাৰ যথেষ্ট সমস্যা আছে। 3 বছৰৰ ভিতৰত আপোনালোকৰ চকুৰ সন্মুখতে দেখিছে যে 2তলা বিল্ডিংটো হ'ল 80/30, কিন্তু ইয়াতে আমাৰ ছাত্ৰ থাকিবৰ কাৰণে তলত টাইলছৰ দৰকাৰ আছে, আমাৰ ওপৰৰ মহলৰ প্লাষ্টাৰ কৰিবৰ বাকী আছে, বহু টকাৰ দৰকাৰ। সেইকাৰণে আমি ৰাইজক এটাই অনুৰোধ কৰিম যাতে তেওঁলোকৰ অলপ নহয় অলপ সহায়ৰ হাত আগবঢ়াই আমাক এই অনুষ্ঠানটোত উপকৃত কৰে আৰু ছাত্ৰবিলাকক যাতে সহায় কৰে।